বিশেষ কৰি ইয়াত থকা যিখিনি ট্ৰেফিকৰ সমস্যা এইটো কমাবৰ কাৰণে আমি চিন্তা চৰ্চা কৰি থকা হৈছে আৰু তাৰ বাদেও যি আমাৰ ইলেক্ট্ৰনিক এনফৰ্চমেণ্ট এইটো ব্যৱহাৰ কৰি আমি মানে বেছি মেন পাৱাৰ ব্যৱহাৰ নকৰি পেলাই কেনেকৈ আমি ট্ৰেফিকটো কণ্ট্ৰল কৰিব পাৰোঁ ইয়াৰ ক্ষেত্ৰত আমি চিন্তা চৰ্চা কৰি থকা হৈছে। চাৰ্জিং ষ্টেচন এতিয়া বৰ্তমান আমাৰ অসমত 7টা জেগাত বনোৱা হৈছে আৰু এইখিনি আমি আৰু বৃদ্ধি কৰিম আৰু আমাৰ BTC অঞ্চলতো BTC চৰকাৰলৈ আমি কথা পাতিছোঁ। BTC চৰকাৰে বহুত আগ্ৰহী। BTC চৰকাৰৰ তৰফৰ পৰাও কিছুমান জেগাত চাৰ্জিং ষ্টেচন বনাব আৰু এইবাৰ যি 100 বাছেছ আহিব ইয়াৰ পৰা আমি BTC অঞ্চলতো কিছু বাছ আমি সেৱা আগবঢ়াবৰ বাবে আমি আগবাঢ়ি আছোঁ। কৰ্মচাৰী দৰমহা বৃদ্ধি আগৰে এটা সিদ্ধান্ত আছিলে, এটা বৰ্ড মিটিঙত সিদ্ধান্ত আছিলে, কিন্তু এটি ইমপ্লিমেণ্ট হোৱা নাছিল। কিন্তু কিছুদিন পূৰ্বে আমি আলোচনা কৰিলোঁ আমাৰ কৰ্মচাৰী যি ইউনিয়ন তেখেতসকলৰ লগত আলোচনা কৰি কিছু এটা আমি নিগমৰ পৰা এটা মানে ইনক্ৰিমেণ্ট দিয়াৰ ইতিমধ্যে সিদ্ধান্তত আমি উপনীত হ'ব পাৰিছোঁ।